শোণিতপুৰ জিলাৰ ৰংগাপৰৰ একমাত্ৰ অসমীয়া মাধ্যমৰ উচ্চ শিক্ষানুষ্ঠান ৰংগাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা পুথিভঁৰালটিলে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীয়ে প্ৰদান কৰা দুটা আলমিৰা আৰু মূল্যৱান গ্ৰন্থ। কিতাপ পঢ়ি ভালপোৱা বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে প্ৰাক্তন শিক্ষাৰ্থীসকলে আনুষ্ঠানিকভাৱে প্ৰদান কৰা গ্ৰন্থসমূহৰ পৰা যথেষ্টখিনি উপকৃত হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। ৰংগাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ সম্পাদক বলেন চক্ৰৱৰ্তী আৰু প্ৰাক্তন ছাত্ৰসকল ক্ৰমে মৃণাল গগৈ, বুধিন বৈশ্য, পংকজ নাথ, সিদ্ধাৰ্থ দত্ত, ধনেশ্বৰ কলিতা, শাহিন আহমেদ, বিটু ডেকা আৰু দেৱজিৎ বৈশ্য উপস্থিত হৈ বিদ্যালয়খনৰ অধ্যক্ষ মোহন গোস্বামী, পুথিভঁৰালটিৰ পৰিচালনা কৰা দায়িত্বত থকা সহকাৰী শিক্ষক নন্দেশ্বৰ ভৰালী, দ্বিজেন হালৈ আৰু শিক্ষয়িত্ৰী বিতুমণি কলিতাৰ হাতত ৭৩খন মূল্যৱান গ্ৰন্থ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। প্ৰাক্তন ছাত্ৰ বলেন চক্ৰৱৰ্তীয়ে কয় যে আজি আমি কেইবাগৰাকী প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীৰ বিষয়ববীয়া আৰু সদস্যসকল বিশেষ উদ্দেশ্য লৈ বিদ্যালয়খনত উপস্থিত হৈছো। চলিত বৰ্ষৰ ২৮ এপ্ৰিলত ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন অনুষ্ঠিত কৰা হৈছিল। সন্মিলনখনি সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পাছত প্ৰায় ৫৮,০০০ টকা ৰাহি হৈছিল। ৰাহি হোৱা ধনৰাশিৰে বিদ্যালয়খনৰ পুথিভঁৰালটিলৈ দুটা আলমিৰা আৰু গ্ৰন্থ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেইমৰ্মে দুয়োটা বস্তু সামগ্ৰী প্ৰদান কৰা হ'ল। ২৫,০০০ টকা ব্যয় সাপেক্ষে দুটা আলমিৰা আৰু বাকীখিনি ধনৰাশিৰে ৭৩খন কিতাপখিনি ক্ৰয় কৰা হৈছে। উল্লেখযোগ্য যে ১৯৫২ চনত স্থাপিত হোৱা ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত পোনপ্ৰথমবাৰৰ বাবে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনীয়ে যোৱা ২৮ এপ্ৰিলত এখনি প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিল। সেই দিনটোত প্ৰাক্তন শিক্ষাৰ্থীসকলৰ বাবে এক স্মৰণীয় দিনত পৰিণত হৈছিল। অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ বাবে প্ৰাক্তন শিক্ষাৰ্থীসকলে স্বতঃস্ফূৰ্তভাৱে অৰিহণা আগবঢ়াইছিল। প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন উদযাপন সমিতিয়ে ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি আমাৰ পুথিভঁৰাল আছে সেই পুথিভঁৰাললৈ আজি ৭৩খন কিতাপ আমাক প্ৰদান কৰিছে। লগতে দুটি আলমিৰা, এটা বুক স্লেব আমাক বিদ্যালয় পৰিয়ালবৰ্গলৈ তেওঁলোকে আগবঢ়াইছে। তেখেতসকলে যি প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন ইয়াত অনুষ্ঠিত কৰিছিল তাৰ ৰাহি ধনেৰে তেওঁলোকে এই বিদ্যালয়লৈ কিতাপৰ টোপোলা লগতে দুটি আলমিৰা আগবঢ়োৱাৰ কাৰণে এই প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ যি উদযাপন সমিতিৰ প্ৰতিজন কৰ্মকৰ্তালৈ মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনতো আমি যাতে এনেধৰণে বিদ্যালয়ৰ উন্নতিৰ কল্পে বিভিন্ন ধৰণৰ সহায় সহযোগ আপোনালোকৰ পৰা পাওঁ। বিদ্যালয়খনৰ উত্তৰোত্তৰ দিশত আপোনালোকৰ সম্পূৰ্ণ সহায় সহযোগিতা মই ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ। সৰ্বপ্ৰথমতে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন ২০২৪ এই সন্মিলনৰ উদযাপনৰ বাবে যি উদযাপন সমিতি গঠন হৈছিল সেই উদযাপন সমিতিৰ প্ৰতি আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ওচৰত আমি যথেষ্ট কৃতজ্ঞ বুলি আমি ঘোষণা কৰিছোঁ। আজি এই বিশেষ দিনটোত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ উদযাপন সমিতিয়ে আমাৰ ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বুলি দুটি আলমাৰী আৰু লগতে ৭৬খন কিতাপৰ এটা বহুমূলীয়া টোপোলা আগবঢ়োৱাৰ বাবে আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যত এই গ্ৰন্থসমূহে আমাৰ ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থ অধ্যয়ন কৰি জ্ঞান লাভৰ ক্ষেত্ৰত যথেষ্ট সুবিধা দিব। প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ উদযাপন সমিতিয়ে খুব সাৱধানে যিখিনি ধন জমা হৈছিল সেই ধন তেখেতসকলে খৰচ কৰি এই ধন তেখেতসকলে ৰাহি কৰি এটা ভাল সৎকৰ্মত ব্যৱহাৰ কৰাৰ কাৰণে আমি যথেষ্ট আনন্দিত আৰু আমি আশা ৰাখিছোঁ যে এই গ্ৰন্থসমূহে আহি থকা দিনবিলাকত বছৰ বছৰ ধৰি হয়তো ১০০ বছৰলৈকে কিতাপসমূহ যেতিয়ালৈকে আমাৰ বিদ্যালয়ৰ গ্ৰন্থাগাৰত থাকিব প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন ২০২৪ৰ যিটো স্মৃতি সেই স্মৃতি
আমাৰ ছাত্ৰ ছাত্ৰীসকলে অনুভৱ কৰিব পাৰিব তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে অনুভৱ কৰিব পাৰিব। যিসমূহ গ্ৰন্থ আমাৰ বিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ দিয়া বুলি গম পাইছোঁ, সি যথেষ্ট ভাল ভাল গ্ৰন্থ, বাচকবনীয়া গ্ৰন্থ তেখেতসকলে আগবঢ়াইছে। আৰু এই গ্ৰন্থই কেৱল ছাত্ৰ ছাত্ৰীসকলক যে লাভান্বিত কৰিব এনে নহয়, বহুতে বিভিন্ন সমল বিচাৰি গৱেষণাৰ খাতিৰতেই হওক বা তথ্য বিচাৰি বিভিন্ন কাৰণত যদি কোনোবা ব্যক্তিয়ে বিদ্যালয়ৰ পুথিভঁৰালত সমল বিচাৰি আহে, তেনেহ'লে এই গ্ৰন্থসমূহৰ পৰা তেখেতসকলে সমল গ্ৰহণ কৰিব পাৰিব। ফলস্বৰূপে ৰঙাপাৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও অন্যান্য ব্যক্তিসকল ইয়াৰ পৰা উপকৃত হ'ব। আমি অতি ধন্যবাদ সহকাৰে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ উদযাপন কমিটিৰ তৰফৰ পৰা আমাৰ বিদ্যালয়লৈ আগবঢ়োৱা এই সম্পদসমূহ, দুটি আলমাৰী আৰু গ্ৰন্থৰ এই টোপোলা আমি তেখেতসকলৰ পৰা গ্ৰহণ কৰিছোঁ আৰু মই অধ্যক্ষ হিচাপে গ্ৰহণ কৰি এই বিদ্যালয়ৰ আমাৰ যি সম্পত্তি, এই সম্পত্তিৰ তালিকাৰ ভিতৰত ইয়াক আমি সন্নিৱিষ্ট কৰিম বুলি ঘোষণা কৰিলোঁ যে প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনে বিদ্যালয়খনৰ উন্নতিৰ কাৰণে যথেষ্ট কিবা এটা কৰিছে। ই এটা খুব ভাল লক্ষণ। আমি অত্যন্ত কৃতজ্ঞ যে আপোনালোকে অন্য বস্তু নিদি গ্ৰন্থৰ দৰে বহুমূলীয়া বস্তু আগবঢ়াইছে। বিশেষ মই নকওঁ, শেষত পুনৰবাৰ অতি ধন্যবাদেৰে আপোনালোকৰ পৰা এই সম্পদৰাজি গ্ৰহণ কৰি আপোনালোকৰ ওচৰত আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি আমি ৰঙাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা 28 এপ্ৰিল 2024 তাৰিখে আমি যিখন ইয়াত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন উদযাপন কৰিছিলোঁ, আমি উদযাপন সমিতি আহি ইয়াত আজি উপস্থিত হৈছোঁহি। আমি এই সন্মিলনখনি অনুষ্ঠিত কৰাৰ পিছত আমাৰ হাতত প্ৰায় 58,000 টকা ধন ৰাহি হৈছিলে আৰু এই ধন আমাৰ সংগ্ৰহ কৰা হৈছিল আমাৰ একমাত্ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ ফালৰ পৰাই। গতিকে আমি তেতিয়া যোৱা আমাৰ উদযাপন সমিতিৰ সভাত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ ৰাহি হোৱা ধনখিনি আমি ৰঙাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰাললৈ আলমাৰীসহ কিতাপ আগবঢ়াম বুলি এটা সিদ্ধান্ত লোৱা হৈছিলে।